নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। মানে এইটো হৈছে 4th গ্ৰেডৰ কুকৰ ইণ্টাৰভিউত মানে কি প্ৰশ্ন সুধিছিলে। আহক আৰু আজি 5 তাৰিখ, আজিৰ পৰা জালুকবাৰীত নহ'লে বা পানীখাইটিত আপোনালোকৰ কোনটো চেণ্টাৰত পৰিছে কুকমেনৰ ইণ্টাৰভিউ, বাৰ ইণ্টাৰভিউ। আপোনালোকে 3-4জন মানে মোক কমেণ্ট কৰিছিলে যে কুকমেনৰ ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে, আৰু সেয়েহে ময়ো ভিডিঅ' এটা বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আৰু ইণ্টাৰভিউটো আপোনালোকে গম পাইছে, ধৰক কুকমেনৰ হ'লেও বা বাৰ হ'লেও মানে 4th গ্ৰেডৰ ইণ্টাৰভিউত মানে PST মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো একেই হয়। মানে হাইট, চেষ্ট, ৱেইট এইকেইটা জোখেই, আৰু মেডিকেল আপোনালোকে যেনেকৈ চকুৰ পুলিচৰ ইণ্টাৰভিউত যেনেকৈ মানে মেডিকেলটো হয় তেনেকৈ একেটাই হয়। আৰু মানে 4th গ্ৰেডৰ এতিয়া মোৰ দুজনমান ল'ৰাই কমেণ্ট কৰিছিলে যে হাইটটো মানে কম আছে, কিন্তু 4th গ্ৰেডৰ ইণ্টাৰভিউটোত হাইটটো ল'ৰাবিলাকৰ 160 চেণ্টিমিটাৰহে লাগে। আৰু সেয়েহে আপোনালোকে চিন্তা কৰি নাথাকিব, আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব আৰু আপোনালোকৰ লাক ভাল থাকিলে আপোনালোকৰ চিলেক্ট হ'বই। আৰু সেয়েহে কুকমেনৰ ইণ্টাৰভিউটো মানে একেই, আৰু মানে আপোনালোকৰ ড্ৰেছ পোছাকবোৰ হোৱাইট টি-চাৰ্ট, ব্লেক পেণ্ট, নৰ্মেল জোতা এইকেইটা পিন্ধিবই আপোনালোকে। আৰু ড্ৰেছ পোছাকৰ লগতে আপোনালোকৰ মেইন চুলি কাটিংটো আপোনালোকে পৰাপক্ষত ছাইডটো এনেকৈ জিঅ' মাৰি যাব, আৰু ওপৰবোৰ চুলি মানে বেছি ৰাখি নাযাব। মানে মানে অফিচাৰকেইজনে মানে চুলি দাড়ি মানে বেছিকৈ ৰাখিলে মানে ইমান ভাল নাপায়। আৰু বিশেষকৈ আপোনালোকৰ 25 নম্বৰ মানে আপোনালোকৰ ড্ৰেছ পোছাক আৰু মানে চাফ চিকুণতাত 25 নম্বৰ আছে। যিহেতু মই যোৱাবাৰ দি গৈছোঁ কাৰণে মই গম পাওঁ, মানে মই ৰিজাল্টৰ সময়ত মই চেক কৰিছিলোঁ কিমান নম্বৰ ধৰক পাইছিলোঁ মই, আৰু ক'ত কিমান পাইছিলোঁ মই চেক কৰিছিলোঁ। সেয়েহে আপোনালোকে চাফ চিকুণটো মেইন, আপোনালোকে চাফ চিকুণটো মানে ধুনীয়াকৈ যাব, আৰু ড্ৰেছ পোছাক চাফ চিকুণত আপোনালোকে নাম্বাৰ আছে। আৰু কুকমেনৰ ইণ্টাৰভিউটো সেই তেনেকেই, আপোনালোকৰ কুকমেনৰ ভাইবাটো যেনেকৈ দিবলৈ যাব সেই তেতিয়া আপোনালোকে অফিচাৰৰ পৰা পাৰ্মিশ্যন লৈ আপোনালোকে ৰুমৰ ভিতৰত সোমাই যাব। আৰু যেতিয়া পাৰ্মিশ্যন ছাৰহঁতৰ পৰা যেতিয়া বোলে মানে ৰিজাল্ট মাতিব তোমাক, তেতিয়া তুমি সোমাই যাবা। আৰু সোমাই গৈ তুমি ডাইৰেক্ট চকীখনত বহি নিদিবা, মই আগৰ ভিডিঅ'ত কৈছিলোঁৱেই। আৰু সেই তেনেকৈ তুমি গৈ পেলানি ছাৰে মাতিব তোমাক, ছাৰে বহিবলৈ ক'ব। আৰু আপোনালোকৰ চাৰিজন অফিচাৰ থাকিব। প্ৰথম ফ্ৰণ্টত 2জন থাকিব, আৰু টেবুলখনৰ বাওঁ ছাইডে এজন থাকিব, সোঁ ছাইডে এজন থাকিব। আৰু সোঁ ছাইডে এজনে বাওঁ ছাইডে এজনে তোমালোকৰ নাম্বাৰ দি যাব। মানে তোমাৰ ড্ৰেছ পোছাকেই হওক বা চাফ চিকুণতাৰ ফালৰ পৰা হওক, আৰু তোমাৰ কথা কোৱা সুৰ সেইবিলাক চেক কৰি পেলাই তোমাক নাম্বাৰ দিব। আৰু ফ্ৰণ্টত যোন 2জন থাকিব সেই 2জন মহিলাও হ'ব পাৰে আৰু পুৰুষো হ'ব পাৰে, আৰু সেই 2জনে তোমাক প্ৰশ্ন সুধি থাকিব। আৰু সেইটো কাৰণে তুমি যেতিয়া প্ৰশ্ন তোমাক সুধি থাকিব, তুমি বাওঁ ছাইডৰ সোঁ ছাইডৰ ফালে সেইকেইজন অফিচাৰলৈ নাচাবা, ফ্ৰণ্টকেইজনলৈ চাই থাকিবা। তাৰপিছতে তোমালোকক প্ৰশ্ন সুধিব অফিচাৰকেইজনে। আৰু প্ৰশ্নকেইটা এনেকুৱা ধৰণৰ, ধৰক তুমি চাৰ্টিফিকেটখন ক'ৰ পৰা আনিছা, তুমি ক'ত কাম কৰা, আৰু সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব। তোমাক সুধিব এই চাৰ্টিফিকেটখন ক'ত পালা তুমি তেতিয়া ক'বা, ছাৰ মই ইমান চনৰ পৰা ছাৰ লকডাউনৰ ধৰক পিছৰ পৰাই ছাৰ আমুক হোটেলত কাম কৰি আছিলোঁ, আৰু কাম কৰি পেলানি ছাৰ মই এই ইণ্টাৰভিউৰ এডভাৰটাইজ দেখিলোঁ ছাৰ, সেইটো কাৰণে মই ছাৰ তাত এক্সপিৰিয়েঞ্চ বিচাৰিলোঁ। আমাৰ ছাৰ ৰেজিষ্টেড আছে ছাৰ, গভ ৰেজিষ্টেড, সেইটো কাৰণে ছাৰ মই মানে ইয়াত কাম কৰা ধৰক এক্সপিৰিয়েঞ্চ বিচাৰিলোঁ। আমাৰ ছাৰ মেনেজাৰে ছাৰ মোক চাৰ্টিফিকেট ছাৰ এক্সপিৰিয়েঞ্চ দিছে ছাৰ 2 বছৰ বা 3 বছৰ, এনেকৈ একো নাই, 1 বছৰ 2 বছৰ 3 বছৰ হ'লেই হয়। আৰু তোমালোকক তেতিয়া আৰু সুধিব তুমি এতিয়া বৰ্তমান কি কৰি আছা সুধিবা, তুমি ক'বা বৰ্তমান ছাৰ মই সেই হোটেলতে কাম কৰি আছোঁ, নহ'লে বা তুমি ঘৰ ওচৰত বোলে বা ক'ৰবাত বোলে টাউনে বোলে ক'ৰবাত নিজৰ হোটেল খুলি আছোঁ বোলে, তাত ইমান দিন কৰাৰ পিছত মই নিজেও কাম কৰি আছোঁ এতিয়া হোটেলত বোলে, তেনেকৈও ক'ব পাৰা। আৰু নতুবা মই নিজেই হোটেল খুলি এতিয়া নিজে ঘৰৰ ওচৰতে ধৰক হোটেল খুলি আছোঁ, সেইটোও ক'ব পাৰা। আৰু তোমাক সুধিব তুমি হোটেলত থাকোঁতে তুমি কি কাম কৰিছিলা, তুমি তেতিয়া ক'ব পাৰিবা যে মই তাত কাৰিকৰৰ কাম কৰিছিলোঁ ধৰক বোলে, নহ'লে বা মেইন কাৰিকৰক হেল্প কৰিছিলোঁ, সেই দুটাৰ ভিতৰত কিবা এটা ক'লেই হ'ব। আৰু তোমাক সুধিব তুমি কি বনাব জানা, তুমি তেতিয়া ক'বা। আৰু বিশেষকৈ ভাত, দাইল, মাছ, মাংস এইকেইটাতো চবেই কয়েই, তুমি ধৰক অলপ বেলেগকৈ ক'ব পাৰিবা, ধৰক মই যেতিয়া হোটেলত আছিলোঁ তেতিয়া মিঠাই বনাব জানো, নতুবা এনেকৈ ধৰক অলপ মানে ভেৰাইটিজ নাম ক'বা। আৰু যিটো তুমি জানা তেনেকুৱা ধৰণৰ ক'বা, মানে সেইটোৰ ওপৰত তোমাক মানে প্ৰশ্ন সুধিবই। আৰু সেয়েহে তোমাক আৰু বিশেষকৈ তুমি যেতিয়া চাকৰিটো পাবা, তাৰপিছত যেতিয়া কুকমেনত ভৰ্তি হ'বা, তুমি হয়তো তুমি যদি ভালকৈ বনাব জানা, তুমি ভাল অফিচাৰৰ লগত বা আমাৰ মোকো তেনেকৈ যেতিয়া কুকমেনত মোক সুধিছিলে, মই তেতিয়া কৈছিলোঁ ছাৰ ভাত দালি বনাব জানো, সেইবিলাক জানো ছাৰ, তাৰ উপৰি আমাৰ দোকানত ছাৰ মিঠাই চিঠাই এনেকৈ আছে, ফাষ্টফুড টাইপৰো আছে ছাৰ, মই মিঠাইও বনাব জানো। এনেকৈ তোমাক কি মিঠাই বনাব জানা তুমি সুধিবা, তুমি যিকেইটা জানা নাম ক'বা। আৰু মিঠাইকেইটা তোমাক কিবা এটা
কেনেকৈ বনায় তোমাক সুধিব ধৰক ৰসগোল্লাই কেনেকৈ বনায় লালমোহন কেনেকৈ বনায় ধৰক পেৰা কেনেকৈ বনায় এনেকৈ তোমাক সুধিব পাৰে তাৰ ভিতৰত তুমি ছাৰহঁতে চিলেক্ট কৰি দিব তুমি আমুকটো বোলে পেৰাটো কেনেকৈ বনায় তুমি কোৱা এনেকৈ কৈ দিব তুমি সেই পেৰাটো প্ৰথমৰ পৰা শেষলৈ কেনেকৈ বনায় সেইটো ক'ব লাগিব আৰু বিশেষকৈ তুমি যদি ভাত দাইল যদি বনাব জানো বুলি কোৱা সেইটোতো তোমাকতো সুধিবই ধৰক 4জন মানুহৰ কাৰণে কেজি চাউল দিবা বা 2জন মানুহে কিমান চাউলৰ ভাত বনাবা এনেকুৱা ধৰণৰ আৰু ধৰক 5জন মানুহে 1 কেজি চাউলত ধৰক কেইজন মানুহে খিচি বা সেই ভাত খাব পাৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব তোমাক তুমি সকলো উত্তৰ ক্লিয়াৰকৈ দি দিবা আৰু তোমাক তেনেকুৱা ধৰণে আৰু যি সোধে মানে সেইটো উত্তৰটো ক্লিয়াৰকৈ দিবলৈ চাবা তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব তোমালোকক আৰু একো নাই চিন্তা কৰিবলগীয়া একো নাই তোমালোকৰ সকলোৱে ভালেই হ'ব আজিৰ পৰা সেইটো হয়তো ইণ্টাৰভিউ ষ্টাৰ্ট হৈ গ'ল আৰু তোমালোকেও ধৰক 2 এদিনৰ ভিতৰতে তোমালোকৰ ইণ্টাৰভিউ হ'ব বিশেষকৈ দাড়ি চুলি আৰু ড্ৰেছ পোছাক সেইকেইটা তোমালোকে বিশেষকৈ গুৰুত্ব দিবা সেইকেইটাত বহুত নম্বৰ আছে আৰু তোমালোকে হাইটৰ কাৰণে চিন্তা কৰিব নালাগে হাইটটো আমাৰ OBC জেনেৰেল এইবিলাকৰ কাৰণে হৈছে 160 চেণ্টিমিটাৰ ধন্যবাদ আৰু আপোনালোকে ভিডিঅ' বনাবলৈ কোৱাৰ কাৰণে ভিডিঅ' বনালোঁ আপোনালোকে সেয়েহে আৰু কিবা প্ৰশ্ন সুধিলে তোমালোকে কমেণ্টত কৰিবা মই উত্তৰ দি দিম ধন্যবাদ